এই মোৰ সৈতে এনেগৰাকী অতিথি আছে যাক আচলতে চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনে নাই। তেওঁ আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰ ডাঙৰীয়াক আপোনাক আমি এনবি নিউজলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ঋতুজি। আৰু প্ৰথমে এটা প্ৰশ্ন সুধিছোঁ, আপুনি কিমান দিন আৰু অসমত আছে? আছোঁ মই মানে মোৰতো অলমষ্ট ডান আছে, এটা ফৰ্মেল এটা লেটাৰ ইছ্যু হ'ব, সেইটো আমি ৱেইট কৰি আছোঁ। তো বাকী ডান আছে, মই বস্তু সামান পঠাই দিছোঁ। তো আই থিংক বাই নেক্সট উইক আই শুড বি এবল টু গো। নেক্সট মানে কামিং উইকত আমি যাব পাৰোঁ। মানে 7-8 দিন আৰু আপুনি অসমত আছে? মেক্সিমাম আই বিলিভ, য়েছ। আৰু আপোনাৰ যিমান বয় বস্তু আছে সেইখিনি অলৰেডি? ইমান বয় বস্তু নাই, মোৰ বাইক আছিলে, গিটাৰ আছে, সেইটো গ'ল। বাকী অলপ চলপ কাপোৰ আছে, বাছ ইমানেই আছে যিটো লৈ মই আকৌ গুচি যাম। আপুনি অসমত কিমান দিন থাকিলে? অসমত মই ফেব্ৰুৱাৰী 2017 আহিছিলোঁ, এণ্ড অফ ফেব্ৰুৱাৰী। তাৰপিছত এতিয়া লাইক আগেইন দ্য বিগিনিং অফ জানুৱাৰী, মানে পুৰা জানুৱাৰী। তো অলমষ্ট 17 আহিছিলোঁ, তো পুৰা 17, 18, 19, 20, 6 বছৰ, 7 অলমষ্ট 7 বছৰ, অলমষ্ট 7 years। আৰু 7 বছৰত আপুনি ইমান ধুনীয়া অসমীয়া শিকিলে, ক'ৰ পৰা শিকিলে? সেইটোতো মই ইনফেক্ট মই সেইটো কম, মই আগতেতো 2 বছৰ অলমষ্ট আমি ভিজিলেন্সত থকাৰ কাৰণে ফিল্ড এক্সপ'জাৰটো হোৱা নাছিলে, তো সেইকাৰণে অলপ দেৰি হৈ গ'ল মই শিকাটো। তাৰপিছত মই চৰাইদেউত যেতিয়া ফাৰ্ষ্ট পষ্টিং গ'লোঁ, তাত যোৱাৰ পিছত মই গাঁও, কিয় চৰাইদেউততো গাঁৱত মই অলপ গাঁও ঘূৰি থাকোঁ। তো মই যেতিয়া ডাইৰেক্টলি মানুহৰ লগত কথা পাতিব নোৱাৰিলে, তো নিজক বহুত লিমিটেড ফিলিং আহে। তো সেইটো কাৰণে নিজে হৈ গৈছে, কেনেকুৱা হ'ল ময়ো গম পোৱা নাই, কেনেকুৱা শিকি গ'লোঁ। বাট পাৰহাপছ মই এইটো কমিউনিকেট কৰিব বিচাৰোঁ একদম। সেইকাৰণে আপুনি দেখিব কেতিয়াবা মই ইংলিছ, হিন্দী যি টি লগাই ঠেলি ঠালি কথা কওঁ। তো মানে কোৱা মানে মই কথাটো ক'ব বিচাৰোঁ, মানে যিটো আছে মনৰ ভিতৰত সেইটো প্ৰকাশ কৰি দিব বিচাৰোঁ। তো সেইটোত কৰাত আই ডোণ্ট ন', অসমীয়া মানে ধুনীয়া ভাষা। আপুনিতো নিজে ইমান কয়, তো আপুনি গম পাব। মোৰ কাৰণেতো ইমান মিঠা, চুইট লাগে, কোৱাত ইমান ভাল লাগে, মানে কেতে ৰহ ইউ ন', আই ফিল ইট ৰিয়েলি নাইচ টু স্পীক। আপুনি ৱেষ্ট বেংগলতো আছিলে? হয়। আৰু অসমতো আছে। অকণ ভাষাটোৰ মিল আছে, দুইটা ভাষাৰ অলপ মিল আছে, বাট আই থিংক আছমিজৰ নিজৰ এটা কেৰেক্টাৰ আছে। এইটো কোনো মিল মানে তো এনেতো হিন্দী লৈও মিল আছে, সংস্কৃত লৈও মিল আছে, বাট দুটা ডিফাৰেণ্ট ভাষা আই থিংক, ইউ ন', কমপ্লিটলি ডিফাৰেণ্ট। তো বহুত এইটো মানে মই এতিয়া মানে অলপ চলপ আছে যি ক'ব পাৰে কি, এইটো যেনেকৈ সংস্কৃতৰ লগত যিমান মিল আছে বা হিন্দীৰ লগত যিমান মিল আছে, ইমানেই বেংগলীৰ লগত মিল আছে। তো মই সেইকাৰণে ক্ৰেডিটটো পুৰা বহুত মানুহ কয় মোক যে আপুনি কিয় বেংগলী জানে, অসমীয়াটো ফটকৈ শিকি গৈছে। আমাৰ এইটো নহয়, দিছ ইজ এ ডিফাৰেণ্ট লেংগুৱেজ। তো আপুনি যদি ইউ ন', ইটছ নট লাইক দ্যাট, ইটছ এ ডিফাৰেণ্ট লেংগুৱেজ। আপুনি যদি কিয় ইণ্ডো আৰিয়ান লেংগুৱেজ হয়, তো যদি কোনো আপুনি গুজৰাটীও জানিলে আপুনি অসমীয়া শিকাটো ইমানেই মানে ডিফিকাল্ট বা সৰল হ'ব, যিমান আপুনি বেংগলী দিয়ে অসমীয়া শিকাটো হয়। আপুনি ইমান দিন অসমত থাকিলে, এতিয়া বিদায় পৰত আপুনি ইয়াৰ পৰা কি লৈ যাব? আপুনি মানে ইয়াৰ পৰা আমি দুটা বস্তু, যেটা এটা মানে ফেইথ ইন হিউমেন ইম'শ্যনছ, সেইটো মই লৈ আছোঁ। যিটো হয় না কি গুডনেছ, বিলিভ ইন গুডনেছ, মানুহ সঁচাকৈ ভাল হ'ব পাৰে, মানে উইদাউট এনি ফেক থিংছ ইন ইট, হয় ন। সেই বস্তুটো মই শিকিছোঁ ইয়াত, হয় ন। মতলব যদি কোনো মানুহ সঁচাকৈ আপুনি ভাল দেখিছে, সঁচাকৈ ভাল আছে, নাটক কৰা নাই, সেইটো মই ইয়াত গাঁৱত গৈ ঘৰত গৈ মানুহৰ লগত পাই সচমে যে কয় ন আচ্ছা আদমি, সেইটো মই অসমত পাইছোঁ জেনুইনলি। যোনে আপোনাৰ লগত কিছু নাবিচাৰে, মোক আপুনি, মই এটা এক্সাম্পল আছোঁ, মোক চাওঁ ইমান মানুহ মৰম কৰে, ভাল পায়, কি পায় মোৰ লগত? কিছু নাপায়। তো দিছ লাভ, দিছ এফেকশ্যন যিটো জেনুইন, এণ্ড বিলিভ মি ইটছ নট এইটো ফেন টাইপৰ নহয়। মই যিটো ফিল কৰিছোঁ ন, এই ফেন টাইপৰ হয়, যেনেকৈ হিৰোইনক ভাল পায়, এণ্ড ইট ইজ নট লাইক দেট উইথ মি। আই হেভ ফেল্ট এট পাৰ্চনেল কানেক্ট। যেতিয়া মানুহ লগ পাওঁ, মই এটা পাৰ্চনেল কানেকশ্যন মই ফিল কৰিব পাৰোঁ। সেই বস্তুটো মই শিকিছোঁ, এণ্ড দিছ হেজ মেড মি হাম্বল। প্ৰথম মই বহুত গ্ৰাউণ্ডেড ফিল কৰোঁ, বহুত মতলব একদম কেতিয়া জমিন মে ধঁচ যাওঁ এছা মেহচুছ হোতা হে। তো সেইটো প্ৰথম ফিল কৰোঁ। ছেকেণ্ডলি সেইটো ভৰসা ৰাখোঁ কি কেতিয়াও কাৰো লগত বেয়া নকৰিম মই, সেইটো মোক অসম শিকাই পঠাব। মই য'ত যাম, অসমৰ যি এইটো শিক্ষা আছে সেইটো, প্লাছ এট দ্য ছেইম টাইম এটা যি এক্সপেক্টেশ্যনছ অসমৰ জনতাৰ মোৰ কাৰণে আছে কি মই কেতিয়াও ভাল কৰোঁ নকৰোঁ, বেয়া কৰিব নোৱাৰোঁ, বা মোৰ ট্ৰাষ্ট যিটো কৰে, সেই ট্ৰাষ্টটো ৰাখা, সেইটো মই সदैৱ কৰি থাকি, বিলিভ মি, মই য'ত না কিয় থাকোঁ, মই যদি কোনো বেয়া কৰি দিওঁ, মই কি ভাবিম? অসমত ইমান প্যাৰ মৰম দিছে, কি ভাবিব সেই ল'ৰাটোক ইমান ভালকৈ কৰি পঠাইছিলোঁ, কি কৰি আছে তাত গৈ? তো এইটো এটা মোৰ কাৰণে এটা কনচাইন্স কিপাৰ নিচিনা অসম থাকিব।
আপুনি অসমৰ পৰা যাবগৈ কিন্তু অসমৰ মানুহে আপোনাৰ কিন্তু খবৰ ৰাখিব আমি যিটো ফিল পাইছোঁ যে বিহাৰতো কি কৰি আছে Right, right. প্ৰতিটো খবৰ ৰাখিব এইটো এটা এক্সট্ৰা প্ৰেছাৰ আপোনাৰ কাৰণে হ্যাঁ প্ৰেছাৰ নকম এটা মাৰ্গদৰ্শন কম সেইটো মোৰ কাৰণে এটা ভাল পোৱা বস্তু কিয় মই নিজে যেতিয়া মই পুলিচত মানে যি কি কৰোঁ মোৰ চিপাহী হওক বা মোৰ যিমান অফিচিয়েলছ হওক মই তাক বহুত ৰেচপেক্ট দিওঁ जेन्युइन रिस्पेक्ट दूँ मैं मानो बहुजन साहब आगे है तुम इसको इतना क्यों चढ़ाता है मैं नहीं चढ़ाता हूँ मैं उसको रिस्पेक्ट करता हूँ रियली रिस्पेक्ट तार माथार ऊपर तो होमगार्डर माथार ऊपर जी अशोक स्तम्भटा থাকে राइट टिल डीजी रैंक সেই अशोक स्तम्भটো মাথাৰ ওপৰত থাকে তো ইজ্জতটো কম ক'ত হৈ গ'ল ৰেছপন্সিবিলিটি বেলেগ হ'ব পাৰে ইজ্জত কম নহয় সেই যে ইজ্জত দিছোঁ মই তাক দি কি দেখিছোঁ জানে আপুনি মানুহজন বেয়া নকৰে হা তাৰ ইণ্টিগ্ৰিটি যিটো হয়তো ইনটেক্ট থাকে যে কামৰ কাৰণে মানে যে প্ৰয়াসটো থাকে এইটো মেক্সিমাম থাকে সেই কথাটো মই শিকিছোঁ তো যে ৰেচপেক্ট মই পাই আছোঁ যে মৰম মই পাই আছোঁ যে মানুহ মোৰ ওপৰত দেখি আছে কি কৰি আছোঁ দিছ ইজ এইটো প্ৰেছাৰ নহয় সেইটো এটা মই ৰেচপেক্ট পাইছোঁ ৰেচপেক্টটো ৰখাৰ কাৰণে সেই ইজ্জতটো ৰখাৰ কাৰণে তেতিয়া মই যেনেকুৱা মোৰ চিপাহী মোৰ লগত কেতিয়াও বেয়া কৰা নাই মই আশা কৰোঁ কি যেনেকুৱা মোৰ ৰেচপেক্ট তাক মাৰ্গদৰ্শন দিছে অসমৰ জনতাৰ ৰেচপেক্ট আৰু মৰম মোক সেই মাৰ্গদৰ্শনটো দিব কি মই কেতিয়াও বেয়া নকৰোঁ মই তাৰ নজৰত কেতিয়াও গিৰিব নাপাৰোঁ আমি বহুত ধৰণৰ এনেকৈ নিউজ কৰি থাকোঁ আজি 15-16 বছৰ ধৰি আমি বাতৰি কৰি আছোঁ ক'ৰবাত শেহতীয়াকৈ আমি দেখোঁ ধৰক তিনিচুকীয়াত কিবা এটা ক্ৰাইম হৈছে নলবাৰীত কিবা এটা ক্ৰাইম হৈছে যেতিয়া আমি নিউজটো কৰোঁ তলত কিছুমান কমেণ্ট আহে আনন্দ মিশ্ৰক লাগে তিনিচুকীয়াত কিবা হৈছে আনন্দ মিশ্ৰক লাগে সাধাৰণতে আহেই এই যে ফেইথটো আপুনি কেনেকৈ গেইন কৰিলে যে কিবা এটা ক'ৰবাত যদি কিবা এটা মানে কেঅটিক চিটুৱেশ্যন হৈছে কণ্ট্ৰলৰ বাহিৰত গৈছে মানুহখিনিয়ে ভাল পোৱা নাই লোকেল পাব্লিকে তাত কমেণ্ট আহে আনন্দ মিশ্ৰক আমাৰ ইয়ালৈ পঠিয়াব লাগে এই ফেইথটো আপুনি কেনেকৈ পালে আৰু সেইটোৰ কাৰণে কেতিয়াবা আপুনি আপোনাৰ ফেটাৰ্নিটিত কেতিয়াবা ঈৰ্ষাৰ কাৰণ হৈছে নেকি ছেকেণ্ড কুৱেশ্যনটো মই নাজানো কি হৈছে কি হোৱা নাই কোনে কি ভাবে হা বাট ফাৰ্ষ্ট পাৰ্টটো যিটো আছে ফেইথটো কেনেকৈ আহিছে আই বিলিভ না মানুহ যে আছে না আপুনি সকলো মানুহকে লগাতাৰ ঠগাব নোৱাৰে ইউ ন होता ना कि यू कैन অলপ মানুহ পুৰা টাইম ঠগাব পাৰে হয় না বহুত মানুহ অলপ টাইম ঠগাব পাৰে সকলো মানুহ সকলো টাইম পুৰা টাইম ঠগাব নোৱাৰে তো আই বিলিভ ইট ইজ দ্য মেটাৰ উইথ মি তো যোনে না বিলিভ কৰে সেইটো আমি ক'ব নোৱাৰোঁ কিয় বাট যোনে বুজিব ৰিয়েলি বিচাৰে আপোনাৰ মাধ্যমত কি হয় বিকজ আই কানেক্ট জেনুইনলি মই যদি আপোনাৰ লগত কানেক্ট হওঁ জেনুইনলি কানেক্ট হওঁ মই যদি আপোনাৰ প্ৰব্লেমটো শুনো and if I really want to I will মানে মোৰ যিমান ক্ষমতা আছে তাৰ ভিতৰত মই জেনুইনলি এইটো কৰিম অ'কে আৰু মই কেতিয়াও সেইটো নাভাবোঁ মই জাজ নকৰোঁ মানুহ বহুতজন হয় যেনেকুৱা ল'ৰা হয় ছোৱালী হয় কেতিয়াবা পাৰ্চনেল ইছ্যুজ হয় তাৰ কোনো কিছু কৰি আছে বেয়া ফটো লগাই দিছে ক'ত কি কৰিছে তো সেইটো লৈ যে মই কৰে আই কিপ দেয়াৰ যিটো প্ৰাইভেচি মেইনটেইন কৰি লয় তাক যি আমি ৰিজাল্ট সেইটোও হৈছে মই দেখিছোঁ তো ভয় কৰি আছিলে ক'ত দিম মোক কি কুৱেশ্যন কৰিব তুমি কিয় কৰিব গৈছে সেইটো কৰে জেনেৰেলি মইতো কেতিয়াও নকয় ডোণ্ট জাজ পিপল ইফ ইউ কাম এণ্ড টেল মি কি মই এইটো হৈছে ছাৰ মই এইটো এনেকুৱা কৰিছোঁ আই নেভাৰ জাজ ইউ ইউ আৰ হিউমেন বিং আপুনি যি পইণ্টটো লৈ আহিছে তাত লৈ তো আই বিলিভ সেইটো লৈ কোনো জেগাত এটা ফেথ গৈছে কি আই ডোণ্ট জাজ পিপল মই এটা পজিটিভ চলিউশ্যন খোজোঁ আই ডোণ্ট ট্ৰাই টু টেক এনি নিগেটিভ ভিউ অন টু এনিথিং সেইটো আছে থাৰ্ড আছে কি যে ৱৰ্ড অফ মাউথ হয় না কি মই আৰু আপুনি আজি কথা পাতি আছোঁ হোৱাট এভাৰ এক্সপিৰিয়েঞ্চ আপুনি মোৰ লগত কথা পাতি যিটো পাব নিশ্চয় আপুনি গৈ বন্ধুক ক'ব কি আনন্দ মিশ্ৰৰ লগত কথা পাতিলোঁ সেইটো কথা ক'লোঁ সেইটো কৈছে মোৰ মনত হয় এনেকুৱা আছে তো দিছ মেছেজ পাছেছ অন ইউ ন তো সেইটো এটা তথাপি মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে সময়ে এনেকুৱা এটা কথা কয় কেতিয়াবা সেই কথাখিনি আপোনাক মিন কৰি কোৱা নিচিনা লাগে নাই এইটো কি হৈছে মই ক'ম কি মেক্সিমাম মানুহ কিউকি ফৰ্চুনেটলি মোক ইমান চেণ্টাৰ অফ থিংছ কৰি দিছে কি দুনিয়াত সেইটো যি হ'ব চব মোক ইমান নহয় মোৰ নিচিনা বহুত মান ইয়াত অফিচাৰ আছে আৰু যিটো কোনে কয় মানে ছাৰ কয় বা কোনো বেলেগক কয় তেতিয়া ডাঙৰ পাৰ্চপেক্টিভ হয় সেইটো হয়তো মোৰ মাথাতো নাহিব কি মোৰ নিচিনা মানুহ আছে মানে গীটাৰ বজাব নালাগে পুলিচ অফিচাৰে গান গাব নালাগে ভাষণ দিব নালাগে কেমেৰা লৈ লগত ফুৰিব নালাগে এই ধৰণৰ যেতিয়া কথাবিলাক কয় নাই গিটাৰটো মই অকেলা নবজাওঁ আৰু বজায় মই য়েছ অলপ দেখাই দি যাওঁ অলপ মোৰ আউট গোয়িং নেচাৰটো আছে তো বাট মই সেইটো একচুৱেলি এইটো এনেকুৱাও ভবা নাই বাট যিটো যদি কোনো ডাইৰেকশ্যনছ কেতিয়া আহিছে বা কোনো ইনষ্ট্ৰাকশ্যনছ আহিছে সকলোৰ কাৰণে আহিছে মোৰ কাৰণে আহিছে তো সকলো মানিছে মোকো মানিব লাগে তো এনেকুৱাই ভাবোঁ বাট মই পাৰ্চনেল কোনো এইটো নাচাওঁ মানে কেতিয়াও আপোনাৰ ফেটাৰ্নিটিৰ কেতিয়াও আপুনি কোনোবাই আপোনাৰ প্ৰতি জেলাছ ফিল কৰিছে জেলাছ তো আই ডোণ্ট ন' ৰিয়েলি বা কেতিয়া এইটো অলপ কাৰোৰ কথাত মানে মোক জেলেচি নালাগে বাট মোৰ এনেকুৱা লাগে কি মানে কি ঠিক হে মানে
নাই এতিয়া আপুনি You can support গৈয়ে me. আছে অলপ কথা ক'ব পাৰে আনি নি নট জেলেচি বিকজ মই তাৰ ভিতৰত জেলেচি নাচাওঁ তাৰ ইচ্ছাটো দেখিব পাৰোঁ তাৰ ইচ্ছা আছিলে এনেকুৱা হোৱাটো হয়তো সেও বিচাৰে এনেকুৱা অলপ পোৱাটো আনন্দ মিশ্ৰ নিচিনা এটা আনন্দ মিশ্ৰ নহয় তাৰ নিজৰ নিচিনা বাট কেতিয়া এনেকুৱা লাগে কি তাৰো ইচ্ছা আছিলে মই আননেচেচাৰী এক্সট্ৰা ফুটেজ খাই আছোঁ তো লাগে কি यार हमको भी मिलना था तुम सब अकेला ही खा रहे हो टाइप से तो সেইটো এক দুজনৰ চাইছোঁ মই তো মই ভাবোঁ কি মই যিমান বিচাৰোঁ कि भाई মই বিচাৰা নাই देखिए बहुत लोग ना समझता नहीं इस बात को মই কেতিয়াও আপনি যিমান আপোনাৰ ফ্ৰেটাৰ্নিটি আছে মিডিয়া আপনি সুধি লওক কাও গৈ मैं यदि एक दिन भी किसी को बोला हूँ कि सर मेरे को न्यूज़ पे बुला लो मुझे चला दो मेरा न्यूज़ मैं न्यूज़ टू ढाल दियो आहक मैं अपना प्रेस बाइट দিব বিচাৰোঁ মই কেতিয়াও কৰা নাই জীৱনত কৰা নাই বিকজ আই ডোণ্ট বিলিভ ইন দ্যাট চিৰিয়াছলি মই নিজৰ কাম কৰি গৈ থাকোঁ সেইটো আমি নিজে বিচাৰোঁ আপোনাক সেইটো সঁচা আজি দৰ্শকসকলক আমি কওঁ যে আমি বিচাৰোঁ আপোনাক দ্যাটছ নাইচ অফ ইউ বাট এইটো বাট আনফৰ্চুনেটলি বহুজন মানুহ ভাবে কি এজ ইফ কি মই যেতিয়া ক'লে কেমেৰা লৈ ফুৰি আছোঁ মই কেমেৰা লৈ নফুৰোঁ সকলোৰ যে পকেটত আজিকালি মোবাইল ফোন আছে কেমেৰা আছে তো যিমান বেলেগ ফুৰি আছে ইমানো মই ফুৰি আছোঁ আই এম নট কেমেৰা এইটো এই দুজন আছে য'ক ভাল পায় হয় না এটা ছাবজেক্ট যেনেকৈ আৰ্টিষ্ট হয় আৰ্টিষ্ট এটা ছাবজেক্ট খুজি থাকে ভাল ছাবজেক্ট পালে ড্ৰয়িং বনোৱা ভাল পায় হয় না তো এনেকুৱা এটা দুটা ল'ৰা আছে যে হয়তো মোক এজ এ ছাবজেক্ট ভাল পায় কি তাক মোক লৈ কিছু কৰাটো ভাল পায় মোক কৈ থাকে ছাৰ আপোনাৰ এইটো অলপ ভাল লাগে মোক অলপ কৰিব বিচাৰোঁ আই ডোণ্ট ষ্টপ দেম আৰু আজিতো যি আছোঁ মই আৰু আপুনি ঠিক আছে অলপ য়ং আছোঁ কথা পাতি আছোঁ 10-20 years डाउन द लाइन যেতিয়া আপনি जवानी को घूम के देखेंगे कि बेटा किया क्या जवानी में है तो वो जवानी क्या जिसकी कहानी ना हो हाँ तो जी जवानीर কোনো কাহানী নাই এইটো কি জৱানী হ'ল আপুনি ইমান ধুনীয়াকৈ কথাবিলাক কৈছে বহুতে কয় যে আনন্দ মিশ্ৰৰ আৰু এটা ৰূপ আছে বহুত মানে বহুত ক্ৰুড হয় মাজে মাজে বহুত হিংসা আছে আনন্দ মিশ্ৰৰ দুটা ৰূপ আছে হিংসা মানে যে পুলিচ বৰ্ডিত থাকে আনন্দ মিশ্ৰ বেলেগ এটা ৰূপ নাই ইয়া আছে এক্স্যাক্টলি না বেলেগ নহয় সেইটো মোৰ ৰূপ হয় এইটো বেলেগ কি হয় দ্যাটছ পাৰ্ট অফ এটা হোল পুৰা বস্তুটো যেনেকৈ এটা পিজ্জাত এটা টমাটৰো থাকে পনীৰো থাকে হে না তো এনেকুৱা মোৰ এই যে ভাল মানুহৰ কাৰণে পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম সেইটো মোৰ ৰূপ আছে ভাল মানুহ মই হাত জোৰ কৰি পাওঁ থাকিম বেয়া মানুহ তেতিয়া মোৰ আপুনি উগ্ৰ ৰূপ যিটো দেখিব পাৰে সেইটো আছে এইটো আছে মই পুলিচ হওঁ ট্ৰেইনড পুলিচ অফিচাৰ হওঁ এটা মানে যি প্ৰান্ত দিয়া মই আহোঁ যি বেল্টৰ দিয়া আহোঁ তাত চিধা একশ্যনৰ মানুহ হওঁ তো মই বেয়া মানুহ সামনে থাকিলে তেতিয়াতো মোৰ উগ্ৰতম ৰূপ চাব পাৰে আপুনি ক্ৰোধ আমাৰ বহুত আছে মেনি টাইম মানুহ কয় না কি ইমান হাঁহি কিয় থাকে আই এম কিপিং মাই এংগাৰ ইন কণ্ট্ৰোল মই নিজৰ গুচ্ছাকো কণ্ট্ৰোল কৰাৰ কাৰণে হাঁহি থাকোঁ মুস্কুৰাতে ৰহ গুচ্ছা কণ্ট্ৰোল মে रहेगा টাপটো খুলিব দিব নালাগে আছে সেইটো মোৰ আছে বিকজ ইফ যদি মই কোনো বেয়া বস্তু চালে মোৰ বৰ্দাশ্ত নহতা মই আপোচ কৰিব নোৱাৰোঁ মোৰ নহয় মই চেষ্টা কৰিলেও নহয় কেতিয়াবা বিপদতো পৰিছে সেইটো কাৰণে নাই কি বিপদো পৰা নাই পৰা বিপদ এতিয়া ক'ব যেতিয়া মই মৰি যাম তেতিয়া ক'ব আপুনি ক'ব পাৰে হয় বিপদত পৰিছিলে মৰি গ'ল হা মই যিমান দিন জিন্দা আছোঁ সেইটো বিপদ নহয় কেতিয়াবা ভুল হৈছে এই খংটোক এনেকুৱা ক'ৰবাত আপুনি খং দেখাইছে সেইটো সেই মানুহজন ধৰক নিৰীহ আছিলে কেতিয়াবা নাই পুলিচত হোৱা নাই কেতিয়াও হোৱা নাই কোনো নিৰীহ ব্যক্তি আপোনাৰ হাতত কেতিয়াও মই কৰা নাই এনেকুৱা কোনো নিৰীহ মানুহকো আজি এটা নগাঁৱৰ ইনচিডেণ্ট মানুহৰ মনত পৰি থাকে মোক লৈ তো মই সেইটো একচুৱেলি নামটো ল'ব খোজা মই বুজি পাইছোঁ বাট সেইটোৱে মই নিজে ক'ভিড পজিটিভ আছিলোঁ বুজিব লাগে দেট ৱাজ আই হেড নাথিং টু ডু উইথ দেট আনফৰ্চুনেটলি যি কৰিছে যি হৈছে সেইটো ঠিক ও বাত নাই কৰতে বাট এগেইন মই তাত নাছিলোঁ মই কৈ দিয়া নাই কি গৈ কৰি দিয়ক বা মই গমেই পোৱা নাছিলোঁ কেনেকুৱা কি হৈছিলে হা হোৱাৰ পিছত মোক জনাইছিলে এজন তো ইট হেজ নাথিং টু মই জীৱনত কেতিয়াও এইটো নকৰিম কি একজন কমজোৰ মানুহ মই কৈছোঁ মই পুলিচত কিয় আহিব বিচাৰিছোঁ ইউ ন' বিকজ আই অলৱেজ ৱান্ট টু টেক ছাইড অফ দ্য উইক মই যোনে কমজোৰ হয় যোনে নিৰীহ হয় যাৰ কাৰণে কোনো নাই সেইটোৰ মই ছাইড লোৱাৰ কাৰণেই পুলিচত আহিব বিচাৰিছোঁ মই জানো এজন যোনে পাৱাৰফুল মানুহ হয় ইউ আৰ নন ৰিপৰ্টাৰ আপুনি এটা ভাল এটা জেগাত আছে আপোনাৰ SPDCৰ ছাপৰ্ট নালাগে আপুনি তাত ডাঙৰ মানুহ চিনি পায় আপুনি তাক চিধা ফোন লগাব আপোনাৰ কাম হৈ যাব DCSPৰ ছাপৰ্টটো কাক লাগে যোনে কমজোৰ আছে যোনে গৰীব আছে যাৰ কোনো কথা শুনা নাই কাৰ ফোন নধৰে যাৰ তো মই সেইটো ভাবোঁ কি মই যেতিয়া বৰ্দিটো তাৰ কাৰণে পিন্ধিছোঁ ডোণ্ট মাইণ্ড বাট মই আপোনাৰ কাৰণে পিন্ধা নাই হয়তো আপুনি ক'লে আপোনাৰ কামটো কৰিম বাট মই জানো আপোনাৰ হয়তো ইমান দৰকাৰ নাই মোৰ সেইটোৰ দৰকাৰ হয় মই তাকি মাৰি দিয়াৰ কথা কেনেকৈ ভাবিব পাৰোঁ দিছ ইজ নট অনলি ইলিগেল দিছ ইজ ইম'ৰেল সেই ঘটনাটোক লৈ আপুনি ধৰক মুকলিকৈ একো কোৱা নাই আজিলৈকে
আজি কিবা এটা ক'ব নিজে নগাঁৱৰ ঘটনা আপুনি কৈছে আনফৰ্চুনেট ঘটনা বুলি কিন্তু কৈছে এইটো। अनफॉर्चुनेट देखिए क्या होता है कि जिन्हें का मैं जिमान गम पाइसु हाँ अनफॉर्चुनेट मतलब देखो किसी को भी गोली लग जाना इज अनफॉर्चुनेट एटू एटा कथा নহয় কোনো কথা কাউকে গুলি লাগাটো আনফৰ্চুনেট যেটো মই হেতু ভাবো কি পুলিচিং শুড বি এনেকুৱা কি আপোনাৰ কথাত কাম হৈ যায় আপনি রিসেন্টলি যেনেকা চাইছে হয়তো লাস্ট অলপ ল এণ্ড অৰ্ডাৰ প্ৰব্লেমত আমি গৈ কথাই পাতি কাম হৈ গৈছে বিকজ এটা ট্ৰাষ্ট আছে আমাৰ ভিতৰত পাব্লিকৰ ভিতৰত তো এনেকাই মই ভাবো পুলিচিং হ'ব লাগে পুলিচিং শুড নট বি কি আননেচেসারি কি কোনো জায়গাত এনেকা সিভিল সোসাইটিত ভাইলেন্স হ'ব নালাগে আইদার সাইড মানে যে ক্রিমিনাল সাইড বা পুলিচ সাইড ভাইলেন্স হ'ব নালাগে আলটিমেটলি এটা সিভিলাইজ সোসাইটি হেতুই হ'ব যেটো কাৰণে আমি বাঢ়ি আছো তো তা যি হৈছে I don't know, and drugs or against লড়াইত কেনেকা কি বহুত কিছু হৈছিলে তো হেতু ইনসিডেন্ট মই বিশেষ নাজানো জনে কৰিছে সব হে বেছিস ড্ৰাগছৰ বিৰুদ্ধে আপুনি ইতিমধ্যে এইখিনি কথা কৈছে মই আকৌ নুসুধো যিটো কথা কোৱা হয় যে ড্ৰাগছটো আচলতে এটা ফেচলেছ এনিমি এখন এনলেছ ৱাৰ সদায় যুদ্ধখন পুলিচে চলাব লাগিব দুদিন যদি পুলিচ বহি দিয়ে আকৌ সেই লবিটো শক্তিশালী হৈ যায় এইটো সঁচা নেকি ৰাইট এনে হেতু কোৱাটো ভাল ষ্টাইলত ক'লে ফেচলেছ এনিমি কিন্তু ফেচলেছ নহয় There's nothing called faceless enemy. আৰু বেকত কোন আছে মানে नहीं हिटो तो জানিলে তো আর দিলে তো মই গৈ মারি আউঁ তাক কিন্তু মই আছে জি আছে দেখি দিস ইজ व्हाट ये ग्रीड है इटो जो लालच হয় তো इटो इजी मनी पाए ओके इजी मनी पाए আৰু ক্রাইম যেটো হয় বেসিক্যালি ইজি মানি এটা রাস্তা খুলি দিয়ে বহুজনৰ কাৰণে তো সেই কাৰণে মই ভাবো কি যদি এটা কোনো কান্ট্রি বা কোনো সোসাইটি ইটো প্ৰণt কৰি লয় কি এইটো বন্ধ কৰি দিব লাগে এজ এ কান্ট্রি মানে এটা স্টেট কৰিলে বা এটা ডিস্ট্রিক্ট কৰিলে খালি নহব ইট হ্যাজ টু বি আ कलेक्टिव डिसीजन एट मे बी ग्लोबल लेवल तो हेतु कारण যদি হয় तो आई एम श्योर कि सबको मतलब बिल से निकाल के मार सकते हैं एटु इमान ना হয় कि फेसलेस एनिमी আর এই সব না হয় যদি ডিসাইড কৰি লোৱা হয় তিনটা ফালে যদি কাম স্টার্ট কৰি দেয় যেটো আমি ডিমান্ডৰ ফালটো কাম কৰিব আৰম্ভ কৰোঁ কি মানুহ নবিচাৰে তেতিয়া ড্ৰাগছ है ना আর যেটো আমি রিহ্যাবিলিটেশন যেটো পার্ট আছে হেতু আমি অলপ ধ্যান দিও কি হাউ টু গেট দেম আউট অফ দিস তো আর কেনেকা ইন্টিগ্রেট কৰিব আৰু থাৰ্ডলি विदाउट एन फुल फ्लेजेड वॉर ऑन ड्रग्स जिसको को है सप्लाई पार्ट होता फुल फ्लेजेड मतलब मैं बताऊँ कभी कभी मतलब नॉट टॉकिंग नॉट लाइक अ पुलिस ऑफिसर बट যদি কোনো মানুহ নর্মালি বুঝি না পায় তো তার জি করিব লাগে হোয়াট এভার যদি এই কথা বুঝি না পায় যদি হর तरह का इलिगल और वायलेंट एक्टिविटीज যদি पार्टिसिपेट करी आसे हु इज बेटर ट्रेन्ड देन पुलिस ऑफिसर्स टू कंडक्ट वायलेंस वायलेंस যদি কথা ভাবে देन इट शुड बी फुल फ्लेजेड वायलेंस ये हरू हरू ना कि अलप मारिलु अलप राखी दिलु अलप ठेलिलु ओके ऐसे नहीं चलेगा तेतिया जी आपने कोले अनएंडिंग वॉर या अनएंडिंग वॉर टू होबो इट हैज टू बी एन एंडिंग वॉर वंस फॉर ऑल बे चुन चुन के लास्ट तक इटा बट इट हैज टू बी ग्लोबल वॉर इट कैन नॉट बी अ लोकल वॉर लोकल तो अनएंडिंग থাকবো ইয়াত ধরিব তাত যাব তাত ধরিব তাত যাব তাত ধরিব তাত যাব যেটো হইছে এটা সোনাকা দেখিয়ে লখিমপুরত যে ফেক গোল্ডটো কি হইছে মই তাত গৈ দাম দুম লগাইছো সব পলালে তাত পৰা আধা সারেন্ডার কইলে নিজে হ্যাঁ সারেন্ডার তো কইলে তো বেলেগ কথা সারেন্ডার তো হবই কিন্তু ওয়াজ ইট ফিনিশড দ্যাটস দ্য কোয়েশ্চন মানে হেতু খালি লখিমপুর তো রাখিলে কি তো ফেক গোল্ড খতম হ'ব এক্স্যাক্টলি তেতিয়া মই এতিয়াও খবৰ পাইছো এটা মৰিগাঁৱত কৰিলে বৰপেটাত কৰিলে হ্যাঁ মই তাৰ আমি গ্ৰাউণ্ডত মাৰি আছো বাট দিস হ্যাজ টু বি কালেক্টিভ এফৰ্ট নাম্বাৰ 1 আৰু দ্বিতীয় মই বাৰবাৰ কৈ আছো আপোনাৰ মাধ্যমত নাজানো বাট সামবডি হ্যাজ টু স্পিক ন্যাশনালি আজিও বিহাৰৰ মানুহ ইউপিৰ মানুহ পাঞ্জাবৰ মানুহ মণিপুৰৰ মানুহ আহি ঠগি আছে why somebody is not speaking nationally हेतु कोबो लगे देशत मेरा मन करता कभी कभी कि मैं एक वीडियो बना के सबको बताऊं देश भर में कि भाई ये फेक गोल्ड तो की चले हेतुर कारण चक्रत न पड़िबो दीज आर सर्टेन इंपॉर्टेंट थिंग्स व्हिच नीड्स टू बी डन बाकी रोजमर्रा का करि आसो प्रिवेंटिव पुलिसिंग इज द कॉल फॉर द डे मैं भाबो क्राइम होई जाबो तार पिছত मैं टू सॉल्व करिम हिरो होम क्या है ये এটা যে কিছে ঘর উজাড় গয়া यार এটো আপনার ক্রাইম হওয়াত হ্যাঁ তার পিছত হিরো হই লাভ নাই হব দিব না লাগে এটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনালৈ বিশেষভাৱে থৈ দিছিলোঁ যে আপুনি যেহেতু এইটো অভিযান চলাই আছে গাৰ্জেনসকলে নিজৰ চাইল্ডটো এই লাইনটোত গৈছে বুলি তেওঁলোকে ঘৰত আগতে এটা অনুমান পায় নেকি যে মোৰ ল'ৰাটো ড্ৰাগছ লাইনত পৰিছে কেনেকৈ পায় মানে ক'ত ক'ত গম পাব মানে গাৰ্জেনে কাৰণ যেতিয়ালৈকে গম পায় তেতিয়ালৈকে বহুত দেৰি হৈ যায় নাই প্ৰথম দু তিনটা বস্তুত আপুনি প্ৰথম গম পাই যাব ফাৰ্ষ্ট আপনি তার অ্যাক্টিভিটিজ ইরাটিক লাগিব নর্মাল যদি আপনি অবজার্ভ করে গার্জিয়ানস কি প্রবলেম স্টার্টিংতে একদম স্টার্টিংত পাই যাব আপনি সডেনলি সাব বেশি হই আছে हाँ फॉर एग्जांपल बेसिक हुई है हाँ मतलब भूल भाल কথা কোনো এনেকা कुछ बोल रहा है
ইৰিটেট হৈ আছে বা ছাডেনলি একদম সাধু নিচিনা বিহেভ কৰিব আৰম্ভ কৰিছে কেতিয়া য'ত ত'ত খানাটো বেছি খাই আছে বা কম খাই আছে এনেকুৱা অলপ গাৰ্জেন যদি অবজাৰ্ভ কৰিলে আপুনি প্ৰথমবাৰীত ধৰি ল'ব পাৰে কি আজি এনেকুৱা কি হৈছে কি কৰি আছে সেইটো ইটছ ভেৰি ইজি টু কেচ এইটো ইমান ডিফিকাল্ট কি থাকে নাই সেইটো এটা হ'ল তাৰ বিহেভিয়াৰেল পেটাৰ্ণ চেঞ্জ হৈ যাব দ্বিতীয় হ'ব কি ফ্ৰেণ্ড চাৰ্কল চেঞ্জ হয় নেকি ফ্ৰেণ্ড চাৰ্কল চেঞ্জ সেইটো আপুনি হয়তো ইমান গম নাপাব এজ এ গাৰ্জিয়ান ডাঙৰ হৈছে যদি আপুনি গম নাপাব কি ফ্ৰেণ্ড চাৰ্কল আছে কি নহয় সেইটো চেঞ্জটো হ'বই দ্যাটছ ডেফিনেটলি দ্যাট ইজ চেঞ্জ বাট এইটো প্ৰথমত আপুনি গম নাপাব এইটো একমাহ দুমাহ পিছত গম পাব আপুনি ফাৰ্ষ্ট দিনত গম পাই যাব কি ইৰাটিক বিহেভিয়াৰটো অলপ বেয়া হৈছে গলত হৈছে कुछ तो अलग कर रहा है ज़्यादा सो रहा है क्यों सो रहा है ज़्यादा क्यों हुई আছে ইমান क्यों ইমান পানী খাই আছে क्यों ইমান খানা পানীও বেছি খায় मतलब आई एम नॉट अ डॉक्टर आई एम टेलिंग यू द बिहेवियर विल चेंज আৰু বেলেগ বেলেগ মানুহ বেলেগ বেলেগ টাইপত দেখাব তো ইউ উইল অলৱেজ ফাইণ্ড আ চেঞ্জ ইন বিহেভিয়াৰ চকুটো লাল হৈ থাকিব বেলেগকৈ লাল হৈ থাকিব তো আপুনি ভাবিব কি হোৱা নাই না কিয় হৈছে বা ইমান বেছি হৈছে সেইকাৰণে হৈছে তো ইউ হেভ টু বি অ'পেন আৰু মা দেউতাক প্ৰথম যিটো লাগে সেইটো কি বি অ'পেন টু দ্য আইডিয়া মানুহ ভাবে মোৰ ঘৰত নহ'ব বেলেগত হৈ যায় তাৰ ল'ৰা হৈছে তাৰ ছোৱালী হৈছে মোৰ ঘৰত নহ'ব সেই মানসিকতাটো ওলাব মতলব নিকালনা পড়েগা সেইটো বিলিভ কৰিব লাগে কি এইটো কাৰো লগত হৈ যাব পাৰে যেনেকুৱা এক্সিডেণ্ট হয় सबको लगता है मेरे साथ नहीं होगा किसी के साथ हो सकता है तो এনেকুৱা ড্ৰাগছ সকলোক লাগে মোৰ ঘৰত নহ'ব বাট ইট কেন হ্যাপেন উইথ এনিওয়ান আই এম টেলিং ইউ ফ্ৰম দ্য মোষ্ট হাম্বল ফ্যামিলি টু দ্য কিংছ ফ্যামিলি বহুত এচিএছ অফিচাৰৰ মোৰ লগত চিনাকি তেওঁলোকৰ পুতেক আপোনালোকেও জানে ইমান ভাল ভাল ঘৰৰ ল'ৰাবিলাক যে সোমাই গৈছে এইটো কেনেকৈ মানে তেওঁলোকৰ ভাল ঘৰৰ মানুহ হয় পঢ়া শুনা আছে তেওঁলোকক কেনেকৈ টাৰ্গেট কৰে সেইটো এটা আছে বস্তু কি সাপ্লাই যিটো আছে মানে না কি আজিকালি যে ল'ৰা ছোৱালী আছে তাক টাৰ্গেট নকৰে এই না কি এচিএছ অফিচাৰৰ ল'ৰা হয় তো টাৰ্গেট কৰে নো ওৱান ইজ টাৰ্গেটেড লাইক দ্যাট তো প্ৰব্লেম হয় কি আপুনি চাব কি মা দেউতাও ভাবে যিটো চকৰ লাইফষ্টাইল कि बच्चे पार्टी कर रहे हैं घूरी গৈছে ফুৰিবৰ গৈছে তো সেই সব যে আছে জেনারেলি যেটো হাই ক্লাস সোসাইটির এইটো অপরচুনিটি বেশি আছে এটা प्राइवेट पार्टी কৰাৰ কাৰণে ৰিসোর্সেস আছে পয়সা আছে তাৰ লগত টকা আছে तो हे लाइफ टू एंजॉय बच्चे जो गरीब का बच्चा ना वो मिट्टी में खुश हो लेता है तार बेसी ना लगे फुटबॉल खेले माठत पूरा एनर्जी बेया कर देव तब खुशी खुशी लौट के आ जाएगा किंतु अमीर का बच्चा जो होता है सबको नहीं कह रहा हूँ बट ज़्यादातर जो पेरेंट्स अच्छे हैं সেইটো ভাবে না ল'ৰাটোৰ চোট লাগি যাব সেই বেছি কেয়াৰিং কৰে মাটিত যাব নালাগে সেইটো কৰিব নালাগে তাক ইমান পেম্পাৰ কৰি দিয়ে তো পেম্পাৰ ছ'চাইটিত পেম্পাৰ যি এনভাইৰমেণ্টত এনেকুৱা মানুহ আহাটো চ' কল্ড ক্লাছ এটা ক্লাছ পাৰ্টি চলি আছে তাত এনেকুৱা পেডলাৰ এটা সাজ সজাকে পেডলাৰ আয়েগা বিন্দাস লাহেকে দি গুচি যাব এণ্ড you will not realize कि इमान क्लबत की चली आसे पार्टीत की चली आसे इट्स अ वेरी स्मॉल थिंग मने तो भाई दिस इज नथिंग एक बारो करने करी आसो की आसे हमार लाइफ आसे एंजॉय करी आसो अनफॉर्चुनेट दिस माइंडसेट आई हैव सीन मोर माने टाइमो तो देखिसो इटो कि अरे भाई तो इतना क्या यार एक बार लाइफ में टेस्ट कर ले एक बार करने में क्या जाता है तो मैं कहता था रेलवे लाइन चल खड़ा हो जाए माने तेने के अप्रोच करे दैट्स व्हाट आई मीन इट्स वेरी कैजुअल अप्रोच तात को अपनी षड्यंत्र देखिब नारे कि षड्यंत्र करा है अभी इसको ये बनाए कुछ नहीं होता नॉर्मल आमी अपनी कथा पाती आसू और भाई रितु भाई क्या चल रहा है ठीक यार ये बड़ा सही चीज़ लाया है देखा क्या मस्त है यार टेस्ट कर देखना हमने अच्छा दिखा एंड यू गॉन ये तो अच्छा था यार नेक्स्ट टाइम कब मिलेगा बार खाली नहीं इट्स नॉट एक बार इसका तो यू देयर इज मेडिकल कितने बार करने से होता है आई एम नॉट द करेक्ट पर्सन टू स्पीक फॉर दैट बट इट ना है बट येस इनिशिएट तो एक बार हो যায় যদি একবার মজা পাই গৈছে আকৌ আপনি সেকেন্ড টাইমটো যেতিয়া কৰিব তেতিয়া হয়তো আপোনাৰ ৰেজিস্ট্যান্সটো ইমান নাথাকে ফার্স্ট টাইম ৰেজিস্ট্যান্স থাকে মই যেনেকৈ এটা এক্সাম মই জীৱনত মদ খোৱা নাই नॉन वेजिटेरियन खवा नहीं मैं जिस दिन पहली बार थोड़ा सा पी लूँगा ना लोग कहते हैं अरे यार सोशली ले लो थोड़ा सा ले लो क्या जाता है इतना जिस दिन मैं पहली बार ले लूँगा ना दूसरी बार के लिए मन से वो रोक नहीं आएगा आज ही मैं धर्म निशाना मानी न खाऊँ मेरा धर्म भ्रष्ट हो जाएगा और जिस दिन भ्रष्ट हो गया एक बार ही तो लगेगा भ्रष्ट होने में तार पीछे खुली যাব दरवाजा তেতিয়া না থাকোঁ আৰু তেতিয়া হ'ব আৰু তেতিয়া মই হৈ যাম ছ'চিয়েল ড্ৰিংকাৰ আৰু ছ'চিয়েলি খাওঁ হ'ব 2015-16 মানত আমি ড্ৰাগছৰ বিৰুদ্ধে কিছুমান জেগাত গৈছিলোঁ যে মই ড্ৰাগছ খোৱা ল'ৰাজনক লওঁ তেওঁক 500 ৰুপিজ দিওঁ পাণ্ডুত গ'ল উইদিন 5 মিনিটছ তেওঁ ড্ৰাগছৰ পুৰি এটা কিনি আনিলে ডিব্ৰুগড়ত গ'লোঁ ডিব্ৰুগড় SP অফিচৰ কাষতেই SP অফিচৰ কাষত 500 দিলোঁ তাত ব্ৰাউন চুগাৰৰ এটা পুৰিয়া কিনি আনিলে ইমান সহজে ড্ৰাগছ পাইছিলে আমি আচৰিত হৈ গৈছিলোঁ দেখি
মানে ইমান সহজে এতিয়া সেই চিটুৱেশ্যনটো আপুনি চেঞ্জ হৈছে বুলি ভাবিছেনে য়েছ য়েছ এতিয়া ডেফিনেটলি চেঞ্জ হৈছে ইমান ইজি নহয় সেইটো স্পেচিয়েলি আফটাৰ আৱাৰ প্ৰেজেণ্ট চি এম ছাৰ কেম তো যেনেকুৱা এটা ৱাৰ এগেইনষ্ট ড্ৰাগছ ষ্টাৰ্ট কৰিছে ছাৰ তো এইটো ইমান ড্ৰাগছটো ভাবাটো ইমান ইজি নহয় আজিৰ দিনত তো বাট এইটো নকম কিউকি আগেইন সেইটো বহুতমান কাম আছে বহুত কৰা আছে খালি অসম কৰিলে নহ'ব ওচৰা ওচৰি যি ৰাজ্য আছে তাকো তাত পাৰ্টিচিপেট কৰিব লাগে গোটেই এটা নেশ্যনেল ৱাৰ হ'ব লাগে গ্ল'বেল কৈছোঁ টু ষ্টাৰ্ট উইথ অসমৰ ৱাৰটোতো ভাল চলি আছে সেইটোতো যিমান ধৰি ৰাখিব পাৰিছে কৰি আছে দ্য মমেণ্ট ওচৰা ওচৰি যিমান আছে সেই যদি পাৰ্টিচিপেট কৰি লয় ৰাতাৰাতি চেঞ্জ হৈ যাব পূৰা ইট উইল বিকাম বেটাৰ আপোনাৰ বেছি সময় নলওঁ আপুনি এতিয়া বিহাৰ গৈ আছে বহুতে কয় যে চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হৈ যায় Right. অসম পাহৰি যাব আপুনি না মই না পাহৰি যাওঁ বছ ये विश्वास करो कि बिकॉज मैं एक तो एक्सपीरियंस करिसो आई हैव फेल्ट द लव और ना वो प्यार जो होता है ना वो भूलता नहीं कोई है ना तो वो यू नो दिस लव इज नॉट इट्स अ फीलिंग यू कैन नॉट फॉरगेट इट हाँ আসাম মুঝে না ভুল যায় মানে সেইটো হ'ল কথা তো বাকী মইতো কেতিয়াও নাপাহৰি যাওঁ বিকজ মোৰ জীৱনৰ এটাই জীৱন আছে এটা মেজৰ তাৰ হিস্সা মই অসমত থাকিছোঁ ইয়াত দিছোঁ মোৰ बेस्ट पार्ट ऑफ माई लाइफ मेरी जवानी मैंने दिया यहाँ पे यू नो सो 12-13 বছৰ यस इट्स दिस पार्ट ऑफ द कंट्री য'ত মই 12-13 বছৰ মই কি ক'ম মোৰ মানে ইউথ মই দিছোঁ ইয়াত হাউ কেন ইউ ফৰগেট সেইটো মোৰ মেমৰিজ ইয়াত আছে মোৰ এচিভমেণ্টছ ইয়াত আছে মোৰ ছাকচেছ ইয়াত আছে মোৰ ৰেপুটেশ্যন ইয়াত আছে মোৰ ৰেচপেক্ট ইয়াত আছে মোৰ লাভ ইয়াত আছে কেনেকৈ পাহৰি যাম ইটছ ইম্পচিবল ফৰ মি পাহৰি যোৱাটো বলকি সেই যে ইয়াত আছে এই চব মোৰ কাৰণে সোৰ্চ অফ এনাৰ্জি হ'ব সোৰ্চ অফ মটিভেশ্যন হ'ব ফৰ দ্য লাইফ আহেড আৰু আপুনি তালৈ গৈ আছে অসমৰ পৰা মানুহে ভৱিষ্যতে যদি আপোনাক সহায় বিচাৰে আপুনি যিহেতু ৰাজনীতিবিদ বুলি নিজকে ক'বলৈ বেয়া পাইছে বা সমাজ সেৱী বুলি কৈছোঁ সেইকাৰণে সেই সহায়টো আপুনি কৰিবনে 100% উইদাউট এ ছেকেণ্ড থট মই দুবাৰ নাভাবোঁ সেইটোৰ কাৰণে যদি মোক যি কাৰণে সুধিব মই নিজৰ মানে কি ক'ম jurisdiction বা मैंडेट বা जी कैपेबिलिटी आगबाड़ी कोई करिम ভিতৰত না মই उससे भी निकल के करूंगा যদি অসমে প্ৰিভিলেজ পাব डेफ 100% পাব যদি মোক মানে ভাই সাহেব কৈ দিয়া মোক কি আপুনি হেতু কৈ দিয়ক মোৰ লগত নাই মই আপোনাক সুধিম ভাই হেল্প মাগ ৰাখ কৰ सकते हो कोई আপুনি নহলে আৰু সুধিম মই তেতো মানে কন্ডাক্ট ওচৰত বাহিৰত যোৱাৰ হেতু মানে এটা সুবিধা আছে মই দুনিয়াত কাও সুধিব পাৰো এতিয়া मैं किसी को बोल सकता हूँ आई नीड टू हेल्प द पर्सन मोर लगत हो ना पारे कहीं से तो मिलेगा तो मैं जिमान रिसोर्स आसे सब लगाई दिम बट जी मानो मोर लगत कोनो होप लई कथा कय होप लय आहे जेन्युइन होप যদি মই নিজৰ কাৰণে এটা তো জাজমেন্ট ৰাখো ময়ো এই বহুত মান মানুহ হয় যেটো এক্সপ্লয়টেটিভ হয় কেতিয়াবা কি আপোনাকো হদিব তাকো হদিব সকল লগত 100 টকা ল'ব আর তাৰ পিছত গৈ মত খাব এটো হয় হ্যাঁ তো মই এটো আপুনি চিনিয়ে পায় এটো চিনি পাম জনে জেনুইন মানুহ জেনুইন প্ৰবলেম লৈ মোৰ লগত আহিব মই দুনিয়াৰ ৰিসোৰ্স লগাই দিম তাক হেল্প কৰাৰ কাৰণে বাট মই তাক হোপলেছ কৰি वापस নকৰিম কেতিয়াও দ্যাটস মাই প্ৰমিস উইথ মাই সেলফ এটো মই আজিও কৰিছোঁ হমেশা কৰাও আগতো এটো কৰিম সেইকাৰণে বহুতবাৰ আমি আমাৰ যিমান বন্ধু বান্ধৱ আছে থ্যাঙ্কস টু মোৰ কলিগস জনে অসমত থাকিছে বাহিৰত আছে বহুতবাৰ হয় বেলেগ জিলাৰ মানুহ মোক এপ্ৰোচ কৰে বা বেলেগ ষ্টেটৰ মানুহ মোক এপ্ৰোচ কৰে মই কেতিয়াও নকয় কি মোৰ জুৰিডিকশ্যন নহয় মই নকৰিম কেতিয়াও নকয় কি এইটো মোৰ নাই মই তাতো হেল্প কৰাৰ চেষ্টা কৰোঁ কিমানটো কেনেকা কানেক্ট কৰাই দিওঁ কেনেকা ইউনো তাক মানে মদত দিলাই দিব পাৰোঁ যিমান পাৰিছোঁ মানে বিকজ আমাৰ এটা লিমিটেশ্যন আছে সেইটো আমি সদায় চেষ্টা কৰিছোঁ হয়তো এজন দুজন এনেকা বাদ পৰিব পাৰে বাট মোষ্টলি মই চেষ্টা কৰিছোঁ এইটো হেল্প কৰাৰ বহুত সময় নলওঁ আপোনাক শুভেচ্ছা জনাইছোঁ থেংক ইউ আৰু আপুনি খুলি নকলেও অসমৰ ৰাইজে গমেই পাইছে আপুনি ধৰক ৰাজনীতিলৈ গৈ আছে সফল হওক আপুনি আমাক দিল্লীতো আপোনাক আমি লগ পাম বহুত বহুত শুভকামনা থাকিলে মাজে সময়ে অসমলৈ আহি থাকিব থ্যাংক ইউ ৰিতেশ থ্যাঙ্কস আ লট থ্যাংক ইউ আৰু ইয়াৰ লগে লগে আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ শুভেচ্ছা জনাইছোঁ আনন্দ মিশ্ৰ ডাঙৰীয়াক যে তেখেতক আমি অনাগত দিনত লগ পাম আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতটো আমি কামনা কৰিছোঁ